আজিৰ পৰা 24টা বছৰ আগতে এই অঞ্চলৰ সন্মানৰ ৰাইজ গোপালপুৰবাসী ৰাইজে ধনুৰ অধিষ্ঠাত্ৰী লক্ষীক আৰাধনা কৰাৰ নিমিত্তে আহিন মাহৰ পূৰ্ণিমা তিথিত এটা লক্ষী মন্দিৰ স্থাপন কৰিছিলে আৰু আজি আহি এই মন্দিৰটো পূৰ্ণাংগ ৰূপ পালে। আজি আনুষ্ঠানিকভাৱে গোপালপুৰবাসী ৰাইজে মা লক্ষ্মীক প্ৰতিস্থাপন কৰি বেদী প্ৰতিস্থাপন কৰি আজিৰ পৰা পূজা অৰ্চনা কৰাৰ কাম ফেৰা আৰম্ভ কৰিলে। লগতে এইবেলি এই অনুষ্ঠানভাগীৰ ৰূপালী জয়ন্তী বৰ্ষ আহি আছে। মই ভাবোঁ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ইন এডভান্স মন্দিৰৰ আজি আনুষ্ঠানিক উদ্বোধন হ'ল। বৈদিক নিয়ম যথাবিধি তথা ৰীতিমতে আশা কৰিছোঁ ৰূপালী জয়ন্তী বৰ্ষৰ আটাইবিলাক কাৰ্যক্ৰম ভাল হ'ব আৰু লগতে মা লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই অঞ্চলত ধনে ধানে পৰিপূৰ হওক, সকলো ৰাইজ আগবাঢ়ি যাওক, সকলোৰে ধৰ্মৰ প্ৰতি আকৃষ্ট হওক, সনাতন সংস্কৃতি আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। আমি যোৱা এটা বছৰ ধৰি লাগি আছিলোঁ, কাৰণ ৰঙিয়া নহয়, ৰঙিয়া এটা আমাৰ ব্ৰহ্মপুত্ৰ উত্তৰ ভাৰতৰ এটা প্ৰাণকেন্দ্ৰ। ইয়াত বিভিন্ন সমষ্টিৰ লিংকেজ আছে, বিশেষকৈ BTCৰ দুৱাৰমুখ হ'ল ৰঙিয়া, আমি ভূটানৰ দুৱাৰমুখো ৰঙিয়া। দৰঙাজুলিৰ পৰা এইটো বৃহৎ অঞ্চলৰ ৰাইজ ৰঙিয়াত আহে, তেওঁলোকে ইভেন নলবাৰীৰ যদিও মেডিকেল কলেজ আছে, নলবাৰীৰ ৰাইজো ৰঙিয়াত আহে, নলবাৰীৰ ল'ৰা ছোৱালী ৰঙিয়া কলেজত পঢ়ে, ৰঙিয়াত চিকিৎসা সেৱাও তেওঁলোকে লয়। আৰু সেই নিমিত্তে এই অঞ্চলৰ ৰাইজক সকাহ দিয়াৰ কাৰণে এটা ব্লাড বেংকৰ খুব প্ৰয়োজন আছিল। মই যোৱা এবছৰ নেৰাণে পৰা প্ৰচেষ্টাত আছিলোঁ। আজি বিভাগৰ পৰা ইনস্পেকশ্যন হ'ল, তেওঁলোকে অনুমোদন দিলে। চিভিল ৱৰ্কখিনি হোৱাৰ পিছতে এই ব্লাড বেংকৰ ব্লাড ৰিজাৰ্ভ কৰিব পাৰিব আৰু সন্মানৰ ৰাইজে ব্লাড ডোনেশ্যন কৰাই নহয়, কাৰণ আমি এটোপাল ৰক্তৰ কাৰণে সংগ্ৰাম কৰিব লগা হয়। জীৱনদান, ৰক্তদান হ'ল জীৱনদান। নিজৰ লাইফটো বচাবলৈ হ'লে ব্লাডৰ প্ৰয়োজন আছে আৰু সেই নিমিত্তে এই ব্লাড বেংকটো সম্পূৰ্ণ হওক। আমি যেতিয়াৰ পৰা ইয়াত ব্লাড ৰাখিবলৈ সক্ষম হ'ম, এই অঞ্চলৰ ৰাইজে অন্য এটা সকাহ পাবলৈ সক্ষম হ'ব। মোক নালাগে, মোক বোলে 1 টকাও নিদিয়ে তেতিয়াও কথা নাই, নালাগে। আমাকো ৰাইজে বেছি পেচেণ্ট নকৰিলে হ'ল, এইটো কম, কিনো লাগে আমাক দৰমহা। মই এইবিলাকত নাই। যদি কোনোবাই কৈছে মই নাজানো, মই শুনাহে পাইছোঁ কি এক্সপাৰ্ট কমিটি কৈছে, মই এতিয়া এনেকৈ ক'ব নোৱাৰিম। দৰমহা লাগিব কিছুমানক, চলিব লাগিব ন। বোলে 1 টকাও নিদিয়ে, কথা নাই। আপোনাক 1 টকা নিদিলেও আপত্তি নাই, কথা নাই। বোলে 1 টকাও নিদিয়ে, কথা নাই। কিবা MLA নহওঁতে চলা নাছিলোঁ নেকি কওকচোন? মানুহে কিয় বেলেগকৈ ভাবে আমাক?